নমস্কাৰ, অংকুৰিত অসম চাই থকাৰ বাবে ধন্যবাদ। ৰুটেক্স হৰমন হৈছে উদ্ভিদৰ শিপাৰ বৃদ্ধিৰ সহায়ক এক হৰমন, যিটো কৃষকসকলে শিপাৰ বৃদ্ধি ত্বৰান্বিত কৰিবলৈ ব্যৱহাৰ কৰা হয়। ই কলম দিয়া গছত শিপা দ্ৰুতগতিত গজাবলৈ সহায় কৰে, ফলত কলম দিয়া ডালটোত শিপা শক্তিশালী হয় আৰু দ্ৰুতগতিত বাঢ়ে। কৃষকে কিয় ৰুটেক্স হৰমন ব্যৱহাৰ কৰে? শিপা দ্ৰুতগতিত গজায়। কলম গছৰ শিপা অতি সোনকালে ওলোৱাত সহায় কৰে ৰুটেক্স হৰমনে। সফলতাৰ হাৰ বেছি। কলম দি পুলি প্ৰস্তুত কৰাৰ সময়ত কলম দিয়া ডালটো মৰি যোৱাৰ সম্ভাৱনা কমায় ৰুটেক্স হৰমনৰ ব্যৱহাৰে। শক্তিশালী শিপা। শিপাবোৰ ঘন আৰু স্বাস্থ্যকৰ হোৱাত সহায় কৰে, যিয়ে গছক পুষ্টি শোষণত সহায় কৰে। কলম আৰু ক্লনিঙত উপযোগী। ফুল, ফল-মূল আৰু শাক-পাচলিৰ বাবে বীজ নোহোৱাকৈ বংশ বিস্তাৰ কৰাত সহায় কৰে ৰুটেক্স হৰমনে। কৃষকে কেনেকৈ ব্যৱহাৰ কৰে ৰুটেক্স হৰমন? কলমৰ ডাল ৰোৱাৰ পূৰ্বে ৰুটেক্স পাউডাৰ মিশ্ৰিত পানীত ডুবাই ৰোপণ কৰিব লাগে। ইয়াক আম, গোলাপ, বিলাহী, নেমু আদিৰ কলম দি পুলি প্ৰস্তুত কৰিব পাৰি। কৃষকসকলে কলমেৰে ৰুটেক্স হৰমন ব্যৱহাৰ কৰি কম খৰচেৰে কম দিনত কিছুমান উদ্যান শস্যৰ পুলি প্ৰস্তুত কৰিব পাৰে।